হয় আজিৰ এখন ভিডিঅ'ত মই আপোনাক ক'বলৈ গৈ আছো এটা ভাল খবৰ লৈ আহিছো। হয় আমাৰ 17 জানুৱাৰীলৈকে কিন্তু ইয়াৰ লাষ্ট ডেট আছিল, কিন্তু এতিয়া কিন্তু আমাৰ অসম চৰকাৰৰ ফালৰ পৰা কিন্তু এইটো ডেট বঢ়াই দিছে। আপুনি কিন্তু অনলাইন আকৌ এপ্লাই কৰিব পাৰিব। আপোনাৰ ই ৰিক্সা বা চিলাই মেচিনৰ বাবে কিন্তু আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। গতিকে আপুনি ভিডিঅ'খন অকণো স্কিপ নকৰাকৈ ষ্টেপ বাই ষ্টেপ চাই যাব। হয় আজিৰ এখন ভিডিঅ'ত মই আপোনাক ক'বলৈ গৈ আছো, আপুনি কিন্তু অসম চৰকাৰৰ যিখন আমাৰ নতুন আঁচনি আছিল, যিখন আঁচনিৰ দ্বাৰা কিন্তু আপুনি অসম চৰকাৰৰ ফালৰ পৰা ই ৰিক্সা আৰু চিলাই মেচিনৰ বাবে অনলাইন আবেদন কৰিব বিচাৰিছিল বা আবেদন কৰিছিল। সেই আঁচনিখনৰ লাষ্ট ডেট কিন্তু যোৱা আমাৰ 17 জানুৱাৰীলৈকে আছিল, কিন্তু আজি মৰ্নিঙত মই চালো যে আজি এইটো ডেট কিন্তু বঢ়াই দিছে। চ' আপুনি কেনেকৈ আকৌ কিন্তু আপুনি অনলাইন আবেদন কৰিব পাৰিব। চ' কেনেকৈ আপুনি অনলাইন আবেদন কৰিব আৰু কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব 24 আমি আজিৰ এইখন ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে আপুনি ভিডিঅ'খন অকণো স্কিপ নকৰাকৈ ষ্টেপ বাই ষ্টেপ চাই যাব। হয় এতিয়া কিন্তু চাই আছে মোৰ ডেস্কটপ স্ক্ৰীনখন। আমাৰ আসাম CSC VL ইউটিউব চেনেলখনত কিন্তু এখন অলৰেডি ভিডিঅ' আপলোড কৰা হৈছে। AMDB আঁচনি অসম চৰকাৰৰ ফালৰ পৰা চিলাই মেচিন অনলাইন আবেদন। চ' এইখন ভিডিঅ' যদি এতিয়ালৈকে চোৱা নাই তেন্তে আপুনি লিংক ইন দ্য ডিছক্ৰিপশ্যন, এইখন ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এইখন ভিডিঅ'ৰ লিংক দিয়া আছে। গোটেইখিনি প্ৰচেছ এইখন ভিডিঅ'ত এক্সপ্লেইন কৰা আছে। আৰু আপোনাৰ অনলাইন এপ্লিকেশ্যন কৰিবলৈ যাওঁতে আপোনাৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব বা আপুনি কেনেকৈ অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব, গোটেইখিনি প্ৰচেছ কিন্তু আমাৰ এইখন ভিডিঅ'ত কিন্তু বুজাই ভালকৈ দিয়া আছে। যিসকলে এতিয়ালৈকে চোৱা নাই তেওঁলোকে কিন্তু চাই পেলাই কিন্তু অনলাইন এপ্লিকেশ্যন কৰিব পাৰে। হয় কিন্তু আজিৰ এইখন ভিডিঅ'ত মই আপোনালোকক ক'বলৈ গৈছোঁ, হয় আমাৰ 17 জানুৱাৰীলৈকে কিন্তু এইখন ভিডিঅ'ৰ লাষ্ট ডেট আছিল, কিন্তু অনলাইন এপ্লিকেশ্যন লাষ্ট ডেট আছিল। কিন্তু আকৌ আজি কিন্তু আৰম্ভ হৈছে, কিন্তু আপুনি অনলাইন ই ৰিক্সা বা চিলাই মেচিনৰ কাৰণে কিন্তু আপুনি আবেদন কৰিব পাৰিব। চ' তাৰ আগত আপুনি এই জাননীখন বা এই নোটিছখন আপুনি চাই ল'ব। টেলিগ্ৰাম যিখন আছে আমাৰ আসাম CSC VL টেলিগ্ৰাম চেনেল যিখন আছে, টেলিগ্ৰাম চেনেলত দিয়া আছে। আপুনি যদি এতিয়ালৈকে চোৱা নাই বা যদি জইন কৰা নাই তেন্তে আপুনি জইন কৰিব পাৰে। জইন কৰি পেলাই কিন্তু আপুনি এইখন জাননী বা এইখন নোটিছ আপুনি চাব পাৰে। চ' এইখিনি জাননীত দিয়া আছে যে আপুনি কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে এইখন ডেট বঢ়াই দিয়া হৈছে আৰু কেনেকৈ অনলাইন এপ্লিকেশ্যন কৰিব সেইখিনি প্ৰচেছ মই বাৰু আপোনালোকক দেখুৱাই দি আছোঁ ষ্টেপ বাই ষ্টেপ। চ' আপুনি যদি চেল্ফ হেল্প গ্ৰুপৰ এজন যদি কেণ্ডিডেট হয় তেন্তে ইয়াতে SHG ফৰ্ম ফিল আপ বুলি যে দিয়া আছে ওপৰত, আপুনি তাত ক্লিক কৰি পেলাই কিন্তু চেল্ফ হেল্প গ্ৰুপৰ ফালৰ পৰা কিন্তু আপুনি ইয়াতে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। চ' ডিষ্ট্ৰিবিউশ্যন অফ ফেশ্বন ডিজাইনাৰ ইয়াতে যে দিয়া আছে প্ৰথমতে, ছেকেণ্ডত দিয়া আছে ডিষ্ট্ৰিবিউশ্যন অফ অট'মেটিক পেপাৰ প্লেন মাৰ্কেটিং মেচিন যে দিয়া আছে, ইয়াৰ পৰা কিন্তু আপুনি ইয়াতে অনলাইন এপ্লিকেশ্যন কৰিব পাৰে। কিন্তু আপুনি যদি এজন অনলাইন হিচাপে কিন্তু আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। চ' কেণ্ডিডেট ফৰ্ম ফিল আপ যে নিচত যে দিয়া আছে আপুনি তাত ক্লিক কৰি পেলাই কিন্তু আপুনি নিজে কিন্তু এপ্লাই কৰিব পাৰিব। চ' কেনেকৈ আপুনি অনলাইন কেণ্ডিডেটত বাৰু ক্লিক কৰি দি দিব, দি পেলাই ইয়াতে ক্ৰছ আইটেম ইনফৰ্মেশ্যন দিয়া আছে, ইয়াতে 3টা ক্ৰছ দিয়া আছে। চ' আপুনি মই যিখন অলৰেডি এখন ভিডিঅ' আপলোড কৰিছিলোঁ সেইখন ভিডিঅ'ত কিন্তু মই আপোনালোকক দেখুৱাই দিছিলোঁ যে আপুনি চিলাই মেচিন কেনেকৈ অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। চ' এইখন ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে ই ৰিক্সা আপুনি কেনেকৈ আপুনি ফৰ্ম ফিল আপ কৰিব পাৰিব। চ' ইয়াতে পাৰ্চনেল ইনফৰ্মেশ্যন যে দিয়া আছে, ইয়াতে আপোনাৰ কেণ্ডিডেট নেম, ফাদাৰ্ছ নেম, মোবাইল নাম্বাৰ, চিলেক্ট ছেক্স, ইয়াতে তাৰপিছত ভিলেজ, পোষ্ট অফিচ, পুলিচ ষ্টেচন, তাৰপিছত আপোনাৰ ষ্টেটখন, তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টখন, তাৰপিছত আপোনাৰ ব্লকখন, তাৰপিছত এৰিয়া পিনক'ড, তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ এইখিনি দি দিব। চ' দি দিয়াৰ পিছত আপুনি নিশ্চয় চাব পাৰিব কোৱালিফিকেশ্যন ইনফৰ্ম যে দিয়া আছে, আপুনি ইয়াতে আপোনাৰ যিমান দূৰলৈকে কোৱালিফিকেশ্যন আছে ইয়াতে চিলেক্ট কৰিব পাৰিব। 4 নম্বৰত দিয়া আছে আপোনাৰ আদাৰ্ছ ইনফৰ্ম। চ' ইয়াতে আপোনাৰ জেনেৰেল, OBC, মুছলিম যি কি হয় আপুনি ইয়াতে এইখিনি গোটেইখিনি কিন্তু ভালদৰে চাই পেলাই চিলেকশ্যন কৰি দি দিব। চ' আপোনাৰ অন্য ব্লেক চেণ্টাৰৰ পৰা যদি আপোনাৰ ট্ৰেইনিং লোৱা আছে বা ল'ব বিচাৰে এইটো আপুনি য়েছ ন' কৰি চিলেক্ট কৰি দিব পাৰে। কিবা ডিছক্ৰিপশ্যন লিখিব বিচাৰিলে ইয়াতে ডিছক্ৰিপশ্যন টাইপ কৰি দিব বিচাৰে বা আপুনি দিব পাৰিব। চ' এইখিনি গোটেইখিনি কিন্তু আলোচনা কৰা কিন্তু আমাৰ এখন ভিডিঅ'ত অলৰেডি দিয়া আছে। এইখন ভিডিঅ'ৰ মেইন বনোৱাৰ উদ্দেশ্য হৈছে যে আকৌ কিন্তু আমি অনলাইন এপ্লিকেশ্যন কৰিব পাৰোঁ। চ' এইখন ভিডিঅ'ত মই নিশ্চয় ডিছক্ৰিপশ্যনত দি দিছোঁ, এইখন ভিডিঅ' আপুনি কিন্তু ভালদৰে এক্সপ্লেইন কৰি দিয়া আছে। সেইখন ভিডিঅ' যদি আপুনি চোৱা নাই, চ' এইখিনি হৈ যোৱাৰ পিছত ইয়াতে চাব পাৰিব 5 নম্বৰত ইয়াতে ডকুমেণ্টছ আপলোড যে দিয়া আছে, ইয়াতে কেণ্ডিডেট ফটো, ছিগনেচাৰ, ID প্ৰুফ হিচাপে ইয়াতে আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড আপলোড দিব পাৰিব। এড্ৰেছ প্ৰুফ হিচাপে ইয়াতে কিন্তু আধাৰ কাৰ্ড PDF আপুনি ইয়াতে 500 KB ভিতৰত আপলোড দিব লাগিব। তাৰপিছত আপোনাৰ পাছ কৰা স্কুল চাৰ্টিফিকেটখন এইখিনি কিন্তু আপুনি ইয়াতে আপলোড কৰি দিব লাগিব। চ' এইখিনি হৈ যোৱাৰ পিছত আপুনি যদি ই ৰিক্সাৰ বাবে আবেদন কৰিছে, তাৰপিছত আপুনি চিলাই মেচিনৰ বাবে আবেদন কৰিব বিচাৰে, ওপৰত কিন্তু আপুনি ইয়াতে চিলেকশ্যন কৰি পেলাই কিন্তু আবেদন কৰিব পাৰিব। চ'
সো আই হোপ আজিৰ এইখন ভিডিঅ' আপুনি কিন্তু চাই পেলাই ভাল পাইছে যদি আজিৰ এইখন ভিডিঅ' আপুনি চাই পেলাই ভাল পাইছে তেন্তে অৱশ্যই এটা লাইক কৰিব কিবা প্ৰব্লেম হ'লে নিশ্চয় আমাক কমেণ্ট বক্সত জনাব থ্যাংক ইউ সো মাচ